আসলতে আমাৰ যেটো বানপানীৰ দ্বিতীয় ওয়েভ এই দ্বিতীয় ওয়েভত আমাৰ কোনো ধৰণৰ মথাউৰি ক্ষতি হোৱা নাই আমাৰ দৰং জিলাত প্ৰথমটো ওয়েভত আমাৰ খাগতলা নদীত এটা মথাউৰি ব্ৰিজ হৈছিল তাত কিছু কান্ট্ৰি সাইডত ক্ষয়ক্ষতি হৈছিল কিন্তু এইটো বানপানীৰ দ্বিতীয় ওয়েভ চলি আছে এই মুহূৰ্তত দৰঙত কতো মথাউৰি নষ্ট হোৱা নাই মথাউৰিৰ ক্ষতিসাধন হোৱা নাই বা মথাউৰি ভাগা নাই য'ত পানী হৈছে সেইখিনি ৰিভাৰ সাইড মানে নদী আৰু মথাউৰিৰ মাজত কিছু ব্যক্তিয়ে বসবাস কৰে আৰু তাতহে এতিয়া পানী হৈছে গতিকে দৰং জিলাত এই মুহূৰ্তত বহুত বানপানী হোৱা পৰিলক্ষিত হোৱা নাই কিন্তু আজি আহি এটা কথা খুব গুৰুত্ব সহকাৰে শুনিলো যে ইয়াতে আমাৰ চেৰেঙৰ পৰা ৰঙামাটিলৈকে 6 কিলোমিটাৰ মথাউৰি লাগে য'ত আমাৰ স্কিল ইউনিভাৰ্চিটিখনৰ এখন বনি আছে আৰু য'ত প্ৰপ'জড এখন মেডিকেল কলেজৰ সাইট আছে এই অঞ্চলটো সুৰক্ষিত কৰা আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ গতিকে মই আহি আজি সিদ্ধান্ত ললো এই চেৰেঙৰ পৰা ৰঙামাটিলৈকে 6 কিলোমিটাৰত এই বছৰে আমি মথাউৰি বনাম আৰু চিপাঝাৰ ডিমিলা নদীৰ দুই কাষে আমি এই বছৰ 20 কিলোমিটাৰ মথাউৰি বনাম এই চলিত বছৰত মানে বাৰিষাৰ পাছত অসম চৰকাৰে বা জলসম্পদ বিভাগে 220 কিলোমিটাৰ মথাউৰি বনাব তাৰে 25 পৰা 26 কিলোমিটাৰ অকল দৰং জিলাত হ'ব আৰু যদি ভৱিষ্যতে কৰিব লগা আছে নিশ্চয়কৈ কৰিম কিন্তু মই যিমানখিনি জানো 220 কিলোমিটাৰ মথাউৰি হোৱাৰ পাছত আৰু খুব বেছি 100 কিলোমিটাৰ মথাউৰি অসমত বনাব লাগিব তাত বাদ দি আৰু অসমত মথাউৰি বনাবলগীয়া জাগা নাই হয়তো কোনোবা এনেকুৱা জাগা ওলাব মথাউৰিও নাই কিন্তু মথাউৰি বনাব নোৱাৰি টেকনিক্যালি তাতে ফিজিবল নহয় কিন্তু টেকনিক্যালি ফিজিবল থাকা ফিজিবিলিটি থাকা অসমত মথাউৰি নোহোৱা অঞ্চল খুব বেছি আকৌ কৈছো 350 কিলোমিটাৰ হ'ব এবাৰ 220 কিলোমিটাৰ বনাই পেলাম আহাবাৰ বাকিখিনি বনাম বুলি আমি আশা ৰাখিছো মই আকৌ কৈছো য'ত মথাউৰি নাই অসমত 350 কিলোমিটাৰ মান মথাউৰি নাই 320 পৰা 350 কিলোমিটাৰ হ'ব এই বছৰ 220 কিলোমিটাৰ বনাম 220 কিলোমিটাৰে আমাৰ দৰং জিলাত 26 কিলোমিটাৰ বনাম অসমতো 126টা সমষ্টি আছে গতিকে দুটা সমষ্টিতে আমি এইখিনি কৰিলো আৰু বেলেগ সমষ্টিটো কৰিব লগা নিশ্চয়কৈ থাকিব কিন্তু কৰিবলগীয়া বহুত নাই কাম কমি আহিছে আৰু 100 পৰা 150 কিলোমিটাৰ বা 120 কিলোমিটাৰ মথাউৰি বনাবলৈকে আছে অহা এবছৰ এইখিনি বনাই পেলাবলৈকে আমি চেষ্টা কৰিম এটা কথা মই আপোনালোকক কৈছো ইয়াতেতো কতো ব্ৰিজ হোৱা নাই দৰঙত কতো ব্ৰিজ হোৱা নাই য'ত মই সকলোকে হাতজোৰ কৰি এটা কথা ক'ব খুজিছো যে অলপ আমি বানপানীটো ক'ত দেখিছো এই সেকেন্ড ওয়েভত 4টা মথাউৰি ভাঙিছে অসমত এটা মাজুলীত জুগুনিধাৰীত ভাঙিছে এটা আমাৰ বুহিদিহিং নদীত টেঙাখাটত ভাঙিছে আৰু এটা আমাৰ বংকুৱাল বুলি এখন গাঁও সেইটো হৈছে বোকাখাট সমষ্টি তাত ভাঙিছে আৰু আমি এখন স্লুইচ গেট বনাইছিলো কলংখন বুৱাবলৈ সেইটো আমি ৰাখিব নোৱাৰিলো সেইটো ভাঙিছে মুঠৰ ওপৰত ব্ৰহ্মপুত্ৰত 3টা মথাউৰি ভাঙিছে আৰু এটা মথাউৰি ভাঙিছে বুহিদিহিং নদীত গতিকে এইখিনিহে জলসম্পদ বিভাগে ৰাখিব পৰা নাই কিন্তু যিখিনি ৰিভাৰ সাইডত থাকিব মানে নদী আৰু মথাউৰিৰ মাজত থাকিব তাত জলসম্পদ বিভাগে আসলতে একো কৰিব নোৱাৰে কাৰণ তেখেতলোকে ডিসিশনে লৈছে যে পানী উঠি আহিলে আমি তাতে থাকিব লাগিব বা তেখেতলোকৰ উপায় নাই তেখেতলোকৰ হয়তো মাটি বাৰী নাই মই হেতু কেতিয়াও তেখেতলোকক অসন্মান কৰি বা তেখেতলোকক মই কিয় থাকিব লাগে হেতু প্ৰশ্ন আনিব বিচৰা নাই কিন্তু মোৰ পইণ্টটো কি যে আমি ব্ৰহ্মপুত্ৰত আধা কিলোমিটাৰ এৰিয়ে মথাউৰি বনাব লাগিব বা এখন ট্ৰিবিউটৰীত উপনদীত আমি 200 মিটাৰ বা 250 মিটাৰ বাদ দিয়ে মথাউৰি বনাব লাগিব আমি যদি 500 মিটাৰ বাদ নিদি মথাউৰি লগতে ব্ৰহ্মপুত্ৰ বনাও নেক্সট বছৰে মথাউৰিটো নষ্ট হ'ব গতিকে কি হয় 500 মিটাৰৰ মাজত 500 মিটাৰ যে নদীৰ পৰা আৰু মথাউৰিলৈকে থাকিলে তাত যথেষ্ট মানুহ বসবাস কৰে সেইখিনি মানুহে আসলতে ম্যাক্সিমাম বান ক্ষতিগ্ৰস্ত হৈছে সেইখিনি জায়গাটো আমি যিমান পাৰি আমি বান সাহায্য দিবলৈকে প্ৰয়াস কৰিছো আমি প্ৰাক্তন বিধায়ক ডাঙৰীয়াই কৈছে প্ৰাক্তন বিধায়ক গৰাকী জব বুলি কৈছে চাউল দালি পোৱা বুলি তেখেতে ক'লে কিন্তু আমি মেডিকেল কেম্পো মই দেখা পাইছো তেখেতে সন্মুখতে ক'লে পাইছে বুলি গতিকে মই যদি নাই পোৱা মই যে ডিসকাশন কৰিছো মই তাকে আধা ঘণ্টা ডিসকাশন কৰিলো যে পোষ্ট বানপানী যি কৰিব লাগে চাউল যদি আৰু ক'বা দিব লাগে ক'বা যদি ঘৰ ভাঙিছে তাৰ ক্ষতিপূৰণ দিব লাগে আৰু যদি ইউটেনসিলস মানে বাসন বৰ্তন নষ্ট হৈছে তাৰ ক্ষতিপূৰণ দিব লাগে
কিতাপ যদি নষ্ট হৈছে তাৰ ক্ষতিপূৰণ দিব লাগে আমি জল্দি দিয়াৰ ব্যৱস্থা কৰিম।